চৈবাৰী চাহ বাগিচাত উপস্থিত হনুমান মন্দিৰ প্ৰাংগণত ইয়াত সম্বৰ্ধনা আৰু মত বিনিময় সভা উপস্থিত থাকি মই অতিকৈ আনন্দিত হৈছোঁ। এই অঞ্চলত মই নিৰ্বাচনৰ আগমুহূৰ্তত ৰাইজৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভা আমি কৰিছিলোঁ। ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা আমি তেতিয়াই দেখিছিলোঁ আৰু এই উৎসাহ উদ্দীপনা পৰৱৰ্তী পৰ্যায়ত আমাৰ বাগান অঞ্চলৰ আদিবাসী ৰাইজ অনন্য ৰাইজে ব্যাপক হাৰত ভোটাৰ ৰাইজে আমাক ভোট প্ৰদান কৰিছিল। 99%, 95%, 98% ভোট প্ৰদান কৰি আমাক জয়ী কৰাত এই ৰাইজেৰ যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু যাৰ কাৰণে আমি ৰাইজকো ইয়াত ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অঞ্চলসমূহৰ বিভিন্ন সমস্যা, ৰাস্তা ঘাট, আমাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা, শ্ৰমিকসকলৰ বিভিন্ন ক্ষোভ ইত্যাদি মই তেখেতসকলৰ সৈতে মই জ্ঞাত আজি ইয়াত হ'লোঁ আৰু এই অঞ্চলৰ বিভিন্ন সমস্যা, বিভিন্ন উন্নয়নমূলক যিসমূহ কাম আছে আগন্তুক দিনত ত্বৰান্বিত হাৰত এই কৰ্মৰাজিসমূহ কৰা হ'ব। এই অঞ্চলসমূহৰ বিভিন্ন সমস্যা নিজৰ সমস্যা বুলি গ্ৰহণ কৰি আগন্তুক দিনত সমস্যাসমূহ সমাধানৰ দিশত মই আগবাঢ়িম। ইয়াৰ হনুমান মন্দিৰ আমি তেতিয়াই সেৱা কৰিছিলোঁ আৰু এই হনুমান মন্দিৰত আজি মই 1.5 লাখ টকা ইয়াত আগবঢ়াইছোঁ। ইয়াতে এটা ক্লাব আছে, ইয়াত ড্ৰেইনৰ সমস্যা আছে, মাটিৰ বিভিন্নজনৰ সমস্যা আছে। মাটিৰ আমাৰ আদিবাসী ভাইসকলৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথা দিয়াৰ দৰেই ইতিমধ্যে মাটিৰ পাট্টা প্ৰায় দিয়া শেষে হ'ল। আমি আজিও 4টাকৈ আদিবাসী পৰিয়ালক জনকল্যাণ শিবিৰ আমাৰ চাপৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত জলকল্যাণ যি শিবিৰ আছে তাতে আমি 4খনকৈ মাটিৰ পট্টা ইতিমধ্যে প্ৰদান কৰা হৈছে। গতিকে আগন্তুক দিনত আৰু অন্যান্য যিসকল ভূমিপুত্ৰ জাতি জনগোষ্ঠী আছে তেখেতসকলকো যাতে আমি মাটিৰ পট্টা চৰকাৰৰ সৈতে কথা বাৰ্তা পাতি দিব পাৰোঁ তাৰ কাৰণে আমি নিশ্চিতভাৱে কাম কৰিম। এই অঞ্চলত আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া মোৰ বন্ধুসকল আছে, তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ মই ইতিমধ্যে শুনিলোঁ। গতিকে আগন্তুক দিনত সকলোকে লৈ, প্ৰতিটো জাতি জনগোষ্ঠীকে লৈ আমি উন্নয়নৰ দিশত আগন্তুক দিনত আগবাঢ়ি যাম। চাওক, এই ক্ষেত্ৰত আমাৰ যিগৰাকী যুৱ বন্ধু ৰাজা লোহাৰ ডাঙৰীয়াৰ ঘৰত মই ইতিমধ্যে উপস্থিত হৈ তেখেতৰ সৈতে মই এই বিষয়ে কথা বাৰ্তা পাতিলোঁ আৰু মই মেনেজাৰ ডাঙৰীয়াকো ফোনযোগে তেখেতক মই ঘটনাৰ সবিশেষ মই বুজ ল'লোঁ। গতিকে উভয় পক্ষৰ আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আগন্তুক দিনত এই বিষয়টো সমাধানৰ দিশত নিশ্চিতভাৱে আগবাঢ়িম আৰু যিহেতুকে ডিগ্ৰীৰ কথা আহিছে, এই ডিগ্ৰীৰ বিষয়টো নিশ্চিতভাৱে কাৰোবাৰ যদি ভুৱা ডিগ্ৰী থাকে, সন্দেহজনক যদি ডিগ্ৰী থাকে, আমি এটা পৰ্যায় এটা ছিষ্টেমত তদন্ত হ'ব। তদন্ত মৰ্মে যদি কাৰোবাৰ সঁচাকৈ ভুৱা ডিগ্ৰী, তেওঁৰ সেই হিচাপে শাস্তিও হোৱাটো নিশ্চিতভাৱে শাস্তি হ'ব। গতিকে আমি বিচাৰিছোঁ যে বাগান অঞ্চল আমাৰ ঐতিহাসিক অঞ্চল, ভূমিপুত্ৰ অঞ্চল, এই অঞ্চলসমূহৰ যাতে শান্তি সম্প্ৰীতি থাকে। কোনেও বাগান কৰ্তৃপক্ষ, শ্ৰমিক কৰ্তৃপক্ষ কাৰো মাজত সংঘাত হ'ব নালাগে, কাৰণ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি দুয়োটাই শান্তিপূৰ্ণভাৱে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰি এই অঞ্চলত আগন্তুক দিনত সকলোৱে আমি আগবাঢ়ি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।